অসমৰ টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত আজি টাই আহোম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে টাই আহোম মহিলা পৰিষদৰ নগাঁও জিলা সমিতিৰ সহযোগত নগাঁও উম্ফা মন্দিৰৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। টাই আহোম যুৱ পৰিষদ জিন্দাবাদ। টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰক। অসম চৰকাৰ হাই হাই আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত নগাঁও জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। জনজাতিটো লাগে ছেটেলাইট যিটো আমাৰ স্বাস্থ্য পৰীক্ষাত আমাৰ অতি প্ৰয়োজন হৈ পৰিছে। নগাঁও আহোম বহুত পিছপৰি আছে। নগাঁও আহোম বুলি অসমৰ আহোম বহুত পিছপৰি আছে। আমি আমাৰ স্বাস্থ্য পৰিষদ আৰু জনজাতিৰ যোগেদি আমাৰ যিখিনি পিছপৰা আহোম মানুহ দ্ৰুত উন্নয়ন কৰিব লাগে। ৰাজত্ব কৰা মানুহবিলাক ট্ৰাইবেল হ'ব নোৱাৰে নেকি? অসমত প্ৰায় ট্ৰাইবেল জনগোষ্ঠীৰ ৰজা আছিল। আপুনি চাবচোন, আপুনি কাৰ্বিসকলৰ ৰজা নাই নেকি? আমাৰ তিৱা বন্ধুসকলৰ ৰজা নাই নেকি? ভাইসকলৰ ৰজা নাই নেকি? চবৰে ৰজা আছে। গতিকে আমাৰ আহোমৰ ৰজা আছে। গতিকে ট্ৰাইবেল জনগোষ্ঠীৰ ৰজা আছে। আমি ট্ৰাইবেলৰ ৰজা আছে আমাৰ। আমিতো আহোম ট্ৰাইবেল আৰু আমাৰ ট্ৰাইবেল হ'ব পৰা সকলো ক্ৰাইটেৰিয়া আছে। কিন্তু চৰকাৰখনে আমাক দিব লাগে। তেওঁলোকে যেনিবা আগতে পাইছে, আমি বিচাৰি আছো। কথাটো সেইটো। আমি চৰকাৰৰ ওচৰত দাবী দিয়া আছো। আজি স্মাৰক পত্ৰ দিয়া হ'ব। আমি আগতেও আন্দোলন কৰি আছো। চৰকাৰৰ পৰা আমি আশা কৰি চৰকাৰে আমাক অতি শীঘ্ৰে জনজাতিকৰণ কৰক আৰু ছেটেলাইট উপগ্ৰহ ব্যৱস্থাৰ যোগেদি নগাঁও আহোমখিনি আৰ্থিক, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক দ্ৰুত উন্নয়নৰ ব্যৱস্থা কৰক। আৰু যদি আমাৰ দাবীসমূহ চৰকাৰে যদি নামানে, তেনেহ'লে আমি আগন্তুক সময়ত বিভিন্ন কাৰ্যসূচী ল'ম। দাবীটো আমাক উপগ্ৰহ ছেটেলাইট যিটো স্বাস্থ্য পৰিষদ, সেইটো আমাক লাগে অতি শীঘ্ৰে নগাঁৱত। আৰু STটো অতি প্ৰয়োজন। নগাঁৱত বহুত আহোম মানুহ আছে, প্ৰায় 20-25-30 হাজাৰ আহোম মানুহ আছে। আৰু যথেষ্ট আমি আমাৰ চৰকাৰত ডিচাইডেড ভূমিকা ল'ব পাৰোঁ কোনো এটা বিশেষ সমষ্টিত। আৰু আমাৰটোতো আপোনালোকে জানেই যে প্ৰায় 40 লাখ 25 লাখ আহোম মানুহে প্ৰায় 35টা বিধানসভা সমষ্টিত আমি ডিচাইড কৰোঁ ভোটৰ। প্ৰায় 25টা বিধানসভা সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ। তাৰ পাছতো ধৰি লওক আমাৰ মানুহবিলাকে তেনেকৈ সমষ্টিবিলাকত টিকেটো নাপায় সমষ্টিবিলাকত প্ৰতিনিধিত্ব কৰাৰ সুযোগো নাপায়, আশ্ৰয়বিলাকে নিদিয়ে, বা আমি ৰাজনীতিত বহুত পিছপৰি আছোঁ। গতিকে এনে ক্ষেত্ৰত আমাক ধৰি লওক চৰকাৰে দায়িত্ব ল'ব লাগে এই ক্ষেত্ৰত, বা দলবিলাকৰ দায়িত্ব ল'ব লাগে আমাৰ উন্নয়নৰ ক্ষেত্ৰত। তেওঁলোকে ভাল এজেণ্ডা বনাব লাগে আমাৰ